আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। যোৱা খণ্ডৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই সম্পৰ্কে কথা পাতি আছোঁ। এই আলাপত ভাগ লৈছে প্ৰাগজ্যোতিষ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমৰ এগৰাকী বিশিষ্ট লেখক তথা ডক্টৰ ভূপেন হাজৰিকাৰ ভাগিন জোঁৱাই পৰমানন্দ মজুমদাৰে। যোৱা খণ্ডত আমি ভূপেন হাজৰিকাৰ সংগীতা কাকতিৰ সৈতে ৰিমেক কৰা দুটিমান গীতৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ভূপেন হাজৰিকাই তেওঁৰ কিছুসংখ্যক গীত পুনৰবাৰ গাইছে। বহু গীত তেওঁ এবাৰ, দুবাৰ, তিনিবাৰলৈকে গাইছে। প্ৰত্যেকটোতে গায়কীৰ পাৰ্থক্য অনুভূত হয়। কোনোবাটোত শব্দৰ, কোনোবাটোত সুৰৰ সামান্য সালসলনিও মন কৰা যায়। সংগীতা কাকতিৰ সৈতে তেখেতে আকৌ এবাৰ গোৱা এটি গীত আছিল জনকপুৰৰ জানকী। এই বিষয়ত আলোকপাত কৰি এয়া পৰমানন্দ মজুমদাৰ। সেই গানটো আছিলে এৰাবতৰ সুৰৰ গান আছিলে। অলপতে আমি এৰাবতৰ সুৰ চাওঁতে মন কৰিলোঁ গানটো। এৰাবতৰ সুৰত ভূপেন হাজৰিকা আৰু সন্ধ্যা মুখাৰ্জী গানটো তাত গাইছিলে এৰাবতৰ সুৰত। তেতিয়াই গোৱা 57 গোৱা। সন্ধ্যা মুখাৰ্জী গোৱা একমাত্ৰ অসমীয়া গান এইটো। সন্ধ্যা মুখাৰ্জী যেতিয়া ঢুকাই সেই কথাটো ওলাইছিল যে অসমীয়া গান তেওঁ এটা গাইছিলে। এইটোৱে আছিলে সেই গানটো। সেইটো এৰাবতৰ সুৰত আছিল। তাৰপাছত আৰু গোৱা আমি নাজানো। কলা চঙা রুমাল বাহু কামল তাবি কলা চুলি কপালে ভাঁজবে হাত রঙিন কামিজ কাজল খনা চকু দুটাই হাহে রতনপুরের বুধুয়া যে তার কিনে আহে তীরে লাহি সকাল বসা হতে হালে হরি নিদ সখুতে তার বিজুলি খেলে হাত সাগরের ভাত দেন ভাহে কানত লড়ে পরে করে দুটির উপর ঝুমকা খোঁজে পথে কি বাবা দে ঠুমুক ঠুমুক ঠুমকা हर भरा खोपाटी कर खहे रतनपुरर बुधवा जे तार पिने आहे कमल रंगा ओठ नटी जेल कहर कुही बात झुमरार होर जेन बहाने कोले रे रतनपुरर बुधवा जे तार पिने आहे साह गसर माजे माजे दुरानी ले जावा तारे मुरथनी बारे তিনিটামান দশকৰ পিছত এই গানটো আকৌ ৰেকৰ্ড কৰিলে সংগীতা কাকতিৰ সৈতে। আমি সেই গীতটো এবাৰ শ্ৰোতাসকলক শুনাব পাৰোঁ। জনকপুৰৰ জানকীয়ে নিচিক পাচা খাহে
ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে জনকপুৰৰ জানকীয়ে মিচিক ভাষা খাহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে জনকপুৰৰ জানকীয়ে মিচিক ভাষা খাহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে বুধুৰ গলত ৰঙা ৰুমাল বাহুত তামৰ তাবিজ ক'লা চুলিত কত যে ভাজ দেহত ৰঙীন কামিজ কাজল সনা চকু দুটাই হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে জানকীৰে লাহি কঁকাল বতাহতে হালে ভৰি নিদু চকুতে তাইৰ বিজুলীটি খেলে জানকীৰে লাহি কঁকাল বতাহতে হালে ভৰি নিদু চকুতে তাইৰ বিজুলীটি খেলে সাত সাগৰৰ ঢৌ যেন ভাহে কাণত লৰে চৰে কৰে দুটি ৰূপৰ ঝুমকা খোজে পতি কিবা বাজে ধুনুক ধুনুক ধুনুকা ইহৰ ভৰত খোপাতি তাই খহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে তেনেদি গীত আছিলে মণিৰাম দেৱান চিনেমাৰ গীত তপ্ততিখাৰে অগ্নিশক্তি ৰক্ত বৰণী জ্বলে নে জ্বলে হয় সেই গানটো মণিৰাম দেৱানত বহু শিল্পীয়ে একেলগে গাইছে দেই এইটো উল্লেখযোগ্য কথা তাত ভূপেন হাজৰিকা আছে শ্যামল মিত্ৰ আছে সুদক্ষিণা শৰ্মা আছে দিলীপ শৰ্মা আছে স্তুতি পেটল বোধহয় তাৰ লগত আছিলে জয়ন্ত হাজৰিকা আছে এইবিলাকে লগ লাগি সেই গানটো গাইছিলে ভূপেন হাজৰিকাৰ জীৱন অন্যতম শ্ৰেষ্ঠ গীত সুন্দৰ কথা শৈলী তাত যিখিনি কথা আছে বৰ মনত ৰৈ যোৱা কথা গীতৰ সুৰৰ ধৰণ এনেকুৱা যে গীতটো শুনি থাকিলে তেজ উতলি উতলি আহি থকা ধৰণৰ আহি থাকে সংগ্ৰামী চেতনা এটা মানুহৰ গালৈ তাত এটা লাইনে মোক খুব স্পৰ্শ কৰে হয়। তেজ হোৱা যোগ জানো মহাপুৰুষ হয় বৰ সুন্দৰ তেজ হোৱা যোগ জানো মহাপুৰুষ হয় তপ্ততিখারে অগ্নিশক্তি রক্ত বর্ণে জলে জ্বলিলে তপ্ততিখারে অগ্নিশক্তি রক্ত বর্ণে জলে জ্বলিলে মুক্তি পিয়াহি সুপ্ত মানুহৰ বক্ষ শিখা হৈ গলে গলিলে মুক্তি পিয়াহি সুপ্ত মানুহৰ বক্ষ শিখা হৈ গলে গলিলে জনতাতন্ত্ৰৰ সাজি ললো অস্ত্ৰ স্বতন্ত্ৰতাকে আনিম বুলি জনতাতন্ত্ৰৰ সাজি ললো অস্ত্ৰ স্বতন্ত্ৰতাকে আনিম বুলি কোপনে জ্বৰ জ্বৰ সহস্ৰ মানুহৰ প্ৰাৰ্থনা দাৰুণ কোনো বুলি কোপনে জ্বৰ জ্বৰ সহস্ৰ মানুহৰ প্ৰাৰ্থনা দাৰুণ কোনো বুলি আমাৰে দেশতে পলগু সত্ৰী গুপ্ত সংগ্ৰাম চলে চলিলে সেই গানটো প্ৰায় 2 দশক পিছত অকলে আকৌ গাইছে এই পিছৰ গানটো শুনিবলগীয়া শুনিবলগীয়া হয় তাৰমানে এটা গীত তেওঁ এবাৰেই বাণীবদ্ধ কৰি ভালেমান সময়ত ক্ষান্ত হৈ থকা নাই কিবা নহয় কিবা উদ্দেশ্যত তেখেতে গীতটি দ্বিতীয়বাৰ গায় হয়তো গীতটি তেখেতৰ প্ৰিয় হয়তো প্ৰথম গীতটি লুপ্ত হোৱাৰ আশংকা কৰি বা নষ্ট হ'ব বুলি হয় বেয়া হৈ যাব বুলি মোৰ ধাৰণা তেওঁ গান মানুহক পাহৰিব দিয়া নাই তেওঁ গানটো পাহৰিব দিয়া নাই যে গানটো মই লিখিছিলোঁ আকৌ তোমালোকে শুনা তপ্ততিখারে অগ্নিশক্তি রক্ত বর্ণে জলে জ্বলিলে মুক্তি পিয়াসী সুপ্ত মানুহৰ বক্ষ তীখা হৈ গলে গলিলে জনতাতন্ত্ৰৰ সাজি ললো অস্ত্ৰ স্বতন্ত্ৰতাকে আনিম বুলি কোহন জ্বৰ জ্বৰ সহস্ৰ মানুহৰ আৰ্তনাদ আৰু নুশুনো বুলি আমাৰে দেশতে ফল্গু সদৃ গুপ্ত সংগ্ৰাম চলে চলিলে
কি ৰাম ৰাম দাৰ মাৰিবলৈ আহা কি ৰাম ৰাম হেয়া কি ৰাম ৰাম জীয়ন লুইতলৈ আহা কি ৰাম ৰাম হেয়া কি ৰাম ৰাম ক্ষুদ্ৰ স্বাৰ্থ এৰি আহা কি ৰাম ৰাম হেয়া কি ৰাম ৰাম ৰাইজ নেকান্দিবা এ টঙালি বান্ধিবা ৰাইজ নেকান্দিবা টঙালি বান্ধিবা যাত্ৰাৰ অন্ত হয় হে হয় কি ৰাম ৰাম দেশৰ হকে মৰিবলৈ আহা কি ৰাম ৰাম হেয়া কি ৰাম ৰাম দেশৰ এই প্ৰজা এ অন্যায় যুঁজা দেশৰ এই প্ৰজা অন্যায় যুঁজা সত্যৰাজি হ'ব জয় হে জয় হেয়া কি ৰাম ৰাম 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 অগ্নি যুগৰ কিৰিঙতি মই নতুন অসম গঢ়ি নতুন অসম গঢ়ি নতুন অসম গঢ়ি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন এই গীতটি ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল প্ৰায় 13 বছৰ বয়সত গীতটি লিখোঁতে নতুন ভাৰত গঢ়িম বুলি লিখিছিল যিটো পাছত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰামৰ্শক্ৰমে নতুন অসম গঢ়িম কৰিলে এই গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই লিখা আলেখ্য মুক্তি দেউলতো সন্নিৱিষ্ট হৈছিল আৰু মুক্তি দেউলত গীতটি প্ৰকাশ হৈছিল মুক্তি দেউলত গীতটি প্ৰকাশ হোৱাৰ পাছত ডক্টৰ ভূপেন হাজৰিকা এবাৰ আমেৰিকাৰ এটি দ্বীপত বন্দী হৈ থাকিবলগীয়া হৈছিল তেওঁক বিমানবন্দৰৰ পৰা আটক কৰি লৈ যোৱা হৈছিল আৰু সেইলৈ এটা বৰ উল্লেখযোগ্য ঘটনা আছে সেইটো ভূপেন হাজৰিকাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা সেইকাৰণে তেওঁৰ অগ্নিযুগৰ ফিৰিংগতি গীতটো মই ভূপেন হাজৰিকাৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ভাবোঁ এইকাৰণে যে ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ প্ৰিয়তম শিষ্য আছিলে প্ৰথম তেওঁ গান গোৱাইছিল বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ড আৰু এবাৰ 1948 চনত হ'বলা বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া সেই প্ৰথম ভূপেন হাজৰিকাই লগ পোৱা বিষ্ণুপ্ৰসাদ ৰাভা নহয় তেতিয়া তেওঁ আত্মগোপনত থকা বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছে চৰকাৰে সেই পাৰ্টিটো হেৰি কৰিছে বেআইনী ঘোষণা কৰিছে গতিকে তেওঁ ডিঙিটি পাই ঘূৰি ফুৰে এনে সময়তে তেওঁ কামাখ্যাৰ নামনিত এঘৰ মানুহৰ তাত তেওঁ আছিলে তাৰ পৰাই তেওঁক ভূপেন হাজৰিকাক তেওঁ মাতি পঠিয়ালে যে ভূপেন তুমি মোৰ ওচৰলৈ আহা আৰু ভূপেন হাজৰিকাক তেওঁ ক'লে যে তোমাৰ অগ্নিযুগৰ ফিৰিঙতি গানটো আৰু লগত দুটামান তোমাৰ বিপ্লৱী গান মোৰ মুক্তি দেউল বুলি এখন মই গীতি নৃত্য নাটিকা লিখিছোঁ তাত মই ব্যৱহাৰ কৰিম তুমি মোক অনুমতি দিয়া তেতিয়া ভূপেন হাজৰিকাই খুব আনন্দৰে অনুমতি দিলে আৰু সেই গানটো তাত সন্নিৱিষ্ট হ'ল আৰু ভূপেন হাজৰিকাই এটা প্ৰবন্ধত লিখিছে যে এই গান মোৰ গান বিষ্ণু ককাইদেউৰ কিতাপৰ লগত সন্নিৱিষ্ট হোৱাৰ লগে লগে অসমৰ কৃষক বনুৱাবিলাকে মোৰ গান গাবলৈ ধৰিলে মই বৰ উৎফুল্লিত হ'লোঁ আৰু বিষ্ণুৰ ভাই কৈলে কি যে তোমাৰ গান ইয়াত সোমাল গতিকে কিতাপখন কিন্তু আমাৰ দুজনৰ হ'ব এতিয়া কিতাপখনৰ লেখক আমি দুজন বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা তেনেকৈ কিতাপখন তেনেকৈ ছপা হৈ গ'ল আৰু তেতিয়া কিতাপখন ছপাইছিলে নীৰেণ লাহিৰী বুলি এগৰাকী পৰৱৰ্তী কালত এডভকেট হিচাপে বিখ্যাত আৰু তেতিয়া তেওঁ সেই কিতাপখন তেওঁ ছপাইছিলে তেওঁ সেই দলৰে লোক আছিলে সেই কিতাপখন ছপোৱাৰ এবছৰ পিছত তেওঁ ফেলোশ্বিপ লৈ তেওঁ আমেৰিকালৈ গ'ল PhD কৰাৰ কাৰণে আমেৰিকাত গৈ যেতিয়া তেওঁ বিমানবন্দৰত নামিলে তেতিয়া তাৰ নিৰাপত্তা বাহিনী তেওঁক লগে লগেই অন্য এটা ঠাইলৈ লৈ গ'ল আৰু এটা সৰু দ্বীপত কয়দী ৰাজনৈতিক কয়দীৰ লগত তেওঁক ৰাখিলে সৰু কোঠালিত তেওঁক কোৱা হ'ল যে আপোনাৰ হেৰিবিলাক সেই যিটো কাগজ পত্ৰ যদি চেক কৰিব লাগে নিয়ম সেই নিয়মৰ কাৰণে অনা হৈছে তাৰপিছত বিষয়াবিলাকে এটাৰ পিছত এটাকৈ তেওঁক প্ৰশ্ন কৰিব ধৰিলে 7 দিন ধৰি তেওঁক 7 দিন ৰাখিছে 7 দিন ধৰি তেওঁক এটাৰ পিছত এটা প্ৰশ্ন কৰিলে তাৰে দুটামান প্ৰশ্ন মোৰ মনত আছে তেওঁক সুধিলে তুমি
ফ্ৰীডম অফ টেম্পল বুলি এখন কিতাপ লিখিছা নেকি? তেতিয়া ভূপেন হাজৰিকাৰ মনত পৰি গ'ল মুক্তি দেউল হয়, মোৰ নেতা, আমাৰ নেতা বিষ্ণু প্ৰসাদ ৰাভাৰ লগত মই কিতাপখন লিখিছোঁ, মনত পৰি ক'লে। তাৰ পিছৰ যিটো প্ৰশ্ন তেওঁ কৰিছিলে বিষয়াজনে, সেইটো হ'ল যে তুমি ভাৰতবৰ্ষৰ দুৰ্ভিক্ষ কেনেকৈ নিৰ্মূল কৰিব পাৰিম বুলি ভাবিছা? ভূপেন হাজৰিকাই এইটো উত্তৰ দিছে এনেকৈ যে মই এতিয়া ভবা নাই, পঢ়া শুনা কৰি লওঁ, তাৰপিছত ভাবিম। এনেকৈ তেওঁ উত্তৰ দিছে। তেওঁ মানে প্ৰবন্ধটোত উল্লেখ কৰিছে এই কথাটো। ঠিক তেনেকৈ তেওঁৰ লগত এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্তৰবিলাক কৰাৰ পিছত, আলোচনা কৰাৰ পিছত 7 দিন পিছতে তেওঁক যাবলৈ দিছে। অসমত হোৱা এখন কিতাপৰ কাৰণে তেওঁ বন্দী হ'ব লগা হ'ল আমেৰিকাত। তাৰমানে সেই খবৰটো তেতিয়া চোৰাংচোৱা বিভাগ ইমান শক্তিশালী আছিল যে সেই খবৰটো আমেৰিকাত পাই গ'ল। আৰু ভূপেন হাজৰিকাকো, যিহেতু বিষ্ণুৰাভা এজন দগদা কমিউনিষ্ট, ভূপেন হাজৰিকাকো তেওঁলোকে কমিউনিষ্ট বুলি সন্দেহ কৰিলে। তাৰ কাৰণটো এনেকুৱা যে সেই সময়ত আমেৰিকাত মানে প্ৰবল আন্দোলন হৈ আছে, বৰ্ণ বৈষম্য বিৰোধী আন্দোলন হৈ আছে, পল্লৱচন্দ তাৰ নেতা। গতিকে এনেকুৱা এজন ব্যক্তি যদি ইয়ালৈকে আহে, এই আন্দোলনত মানে সংযোগ হৈ যাব পাৰে, ইন্ধন যোগাব। সেইটো ভাবেই তেওঁলোকে বোধহয় ভূপেন হাজৰিকাক প্ৰাথমিকভাৱে এনেকুৱা এটা অনুসন্ধান চলাইছিল ভূপেন হাজৰিকাৰ ক্ষেত্ৰত, কি ধৰণৰ মানুহ। কিন্তু তেওঁলোকে যিটো ভাবিছিল সেইটোৱে হ'লগৈ। ভূপেন হাজৰিকা 7 দিন পিছত কলম্বিয়া ইউনিভাৰ্চিটিত গৈ পেলাই জইন কৰিলে PhDত। জইন কৰাৰ পিছত তেওঁ মানে পল্লৱচন্দৰ কথা শুনিছে আৰু আগতেই শুনি গৈছে। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক কোৱা বুলি কয়। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক কৈছিল, যেতিয়া আমেৰিকাত যাব বুলি গম পালে যে তুমি হেৰিক লগ কৰি আহিবা, পল্লৱচন্দক লগ কৰি আহিবা। সেইটো তেওঁৰ মনত আছে। গতিকে পল্লৱচন্দক লগ পোৱাৰ কাৰণে তেওঁ উদ্গ্ৰীৱ হৈ আছে, কেনেকৈ লগ পোৱা যায়। এনেতে এখন ফাংচনৰ খবৰ পালে য'ত পল্লৱচন্দ গীত গাব আহিব। তেতিয়া তেওঁ চাবলৈ গ'ল। চাবলৈ গৈ তেওঁ যিটো বৰ্ণনা দিছে, বৰ সুন্দৰ বৰ্ণনা দিছে। তাত ষ্টেজত এটা বাকচ, কাগজৰ বাকচ এটা বনাই থোৱা আছে। তাত মানে আমেৰিকাৰ যিবিলাক মানে প্ৰশাসনক তাত মানে ৰাষ্ট্ৰপতি ইত্যাদিৰ ফটো তাত থৈ দিয়া আছে, আৰু পুঁজিপতিসকলৰ বিভিন্ন চিহ্ন তাত থৈ দিয়া আছে। আৰু পল্লৱচন্দ যেতিয়া মঞ্চলৈ প্ৰৱেশ কৰে, আহিয়ে প্ৰথম গোৰটো মাৰিছে সেই বাকচটো ভাঙিছে। তেওঁ বাকচটো ভাঙিছে, ভঙাৰ পিছত তেওঁ বক্তৃতা আৰম্ভ কৰিছে। প্ৰথমতে বক্তৃতা আৰম্ভ কৰিছে, তাৰপিছত তেওঁ গান গাইছে। ভূপেন হাজৰিকাই বৰ্ণনা কৰিছে সেই তেওঁৰ এক্সপ্ৰেশ্যনটো বৰ্ণনা কৰিছে যে তেওঁ এনেকৈ গান গাবলৈ আৰম্ভ কৰিলে, প্ৰতিটো শব্দই স্পষ্ট আৰু বলিষ্ঠ। এনেকুৱা লাগিল যেন সভাগৃহত উপস্থিত থকা প্ৰত্যেকজনেই এতিয়া বৰ্ণ বৈষম্য বিৰোধী আন্দোলনত চামিল হ'ব, এনেকুৱা লাগিল। তেওঁ চববিলাকে যেন এতিয়া পল্লৱচন্দৰ পাৰ্টিত যোগদান কৰিব আৰু আন্দোলনত নামি পৰিব। এনেকেই তেওঁ উদ্দীপ্ত হৈ গান গাইছিলে। উচ্চাৰণৰ কথাটো খুব কৈছে তেওঁ, ইমান স্পষ্ট উচ্চাৰণ। মই ভাবোঁ সেই যে পল্লৱচন্দৰ গোৱাৰ যিটো স্পিৰিট, সেই স্পিৰিটটো ভূপেন হাজৰিকাই তেতিয়াই আয়ত্ত কৰিছে। তাৰপিছত হ'ল কি, অনুষ্ঠান যেতিয়া শেষ হোৱাৰ পিছত তেওঁ গ্ৰীণ ৰুমলৈ গ'ল পল্লৱচন্দক লগ কৰাৰ কাৰণে। পল্লৱচন্দক দেখি প্ৰথম যিটো তেওঁৰ অনুভৱ, সেইটো হ'ল মই যেন বিষ্ণু ককাইদেউক দেখিবলৈ পাইছোঁ। একেই দেহৰ অৱয়ব, সেইটোৱে একমাত্ৰ কথা নহয়, কিন্তু এই যে পল্লৱচন্দক লৈ পেলাই আমেৰিকাৰ চৰকাৰ ত্ৰাসিত হয়, যিটো কাৰণত আমাৰ ভাৰতবৰ্ষতো বোধহয় তাৰ চৰকাৰ বিষ্ণুৰাভাক লৈ পেলাই ত্ৰাসিত হয়। ইয়াত যেনেকৈ পল্লৱচন্দক লৈ পেলাই ত্ৰাসিত হয় চবেই, সেইটো তেওঁ তাত চিমিলাৰিটি পাই গ'ল তাতে। সেইটোৱে কথা কাহিনীটো। ভূপেন হাজৰিকাৰ একেটি গীতৰ কথা আমি পাতি আছিলোঁ। শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ কিবা কথা পাতে। এই গীতটিৰ 2টা সংস্কৰণ পোৱা যায়। এই গীতটিৰ বিষয়ে অকণ জনাব নেকি? শৰতৰ শেৱালি গানটো আমি শুনিছিলোঁ প্ৰথম এই বন্দনা বৰুৱাৰ কণ্ঠত। সেই গানটোৰ তেওঁ গোৱাৰ বহু পিছত তেওঁ নতুনকৈ এটা সুৰ কৰি সেই গানটো আকৌ ভূপেনে নিজে গাইছে। আৰু সেই গীতটি বেছিকৈ চলে বাৰু এতিয়া। দুইটা গানে কিন্তু বেলেগ মাধুৰ্য আছে, দুইটা গানে সমানে। এইটো গানৰ সুৰ আৰু এইটো গানৰ সুৰ সম্পূৰ্ণ পৃথক। সেইটো অলপ খৰকৈ গোৱা, এইটো অলপ লেনিয়াই গোৱা, কিন্তু দুইটাৰে মাধুৰ্য বেলেগ বেলেগ, দুইটাৰে অপূৰ্ব গান। নাৰী কণ্ঠত থকা, এটি পুৰুষ কণ্ঠত থকা। কিন্তু সৰ্বাধিক প্ৰচাৰ হয় বা বাজে পিছত ভূপেন হাজৰিকাই নিজে। আগৰটো বোধহয় নাপায় নেকি বিচাৰি পেলাই, সম্ভৱতঃ। কিন্তু আগৰটো কিন্তু আছে, হয়। কথা একেখিনিয়ে, কথা একে, সুৰহে বেলেগ, তাৰ এইটো গোৱাৰ ষ্টাইলটো বেলেগ হয়। সুন্দৰ, দুইটা ষ্টাইলে শুনিবলগীয়া। আমাৰ সংগ্ৰহত বন্দনা বৰুৱাই গোৱা সেই পুৰণি গীতটি নাই, কিন্তু পাছত অৰুন্ধতী দাস বৰুৱা নামৰ শিল্পীগৰাকীয়ে সেই পুৰণি সুৰৰ গীতটি নিজৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। তাৰে কিয় অংশ আমি শ্ৰোতাসকলক শুনাব খুজিছোঁ সুৰটোৰ আভাস দিবৰ নিমিত্তে। তাৰ পাছতে আমি ভূপেন হাজৰিকাই পুনৰ গোৱা নিজৰ গীতটি শুনাম। নতুন নিয়ৰে শুভ্ৰ কিবা ছবি
শুভ্র কিবা ছবি আঁকে শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ কিবা ছবি আঁকে শুকুলা ডাৱৰৰ পতাকা উৰুৱাই শুকুলা ডাৱৰৰ পতাকা উৰুৱাই মুকুতিৰ গীত গাই খৰালি যাকে মুকুতিৰ গীত গাই খৰালি যাকে শৰতৰ শেৱালি ক্ষুদ্রতে বিশালক যদি বিচাৰা ক্ষুদ্রতে বিশালক যদি বিচাৰা দেখিবা বিন্দুতে কিন্তু থাকে দেখিবা বিন্দুতে কিন্তু থাকে শৰতৰ শেৱালি শৰতৰ সৰাপাত কিয় বুটলিম ৰিক্ত ৰিক্ত মন কিয় আদৰিম শৰতৰ সৰাপাত কিয় বুটলিম ৰিক্ত ৰিক্ত মন কিয় আদৰিম বন্ধ বন্ধ সীমা কিমান সহিম বন্ধ বন্ধ সীমা কিমান সহিম মুগ্ধ মুগ্ধ মই আকাশ দেখি স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি মুগ্ধ মুগ্ধ মই আকাশ দেখি স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি মুক্ত মুক্ত কুঁৱাৰ নাচনে মুক্ত মুক্ত কুঁৱাৰ নাচনে হুমাই নিৰাশাৰ ফাঁকে ফাঁকে হুমাই নিৰাশাৰ ফাঁকে ফাঁকে শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে শুকুলা ডাৱৰৰ পতাকা উৰুৱাই শুকুলা ডাৱৰৰ পতাকা উৰুৱাই মুকুতিৰ গীত গাই খৰালি যাকে মুকুতিৰ গীত গাই খৰালি যাকে শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে শুকুলা ডাৱৰৰ পতাকা উৰুৱাই শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
থাকে শৰতৰ শেৱালি। আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে হোৱা আলাপৰ পৰৱৰ্তী অংশৰে আমি অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।